পাকিস্তানৰ প্ৰসংগ আহিছে যি বলুচিস্তান আজি 11 আগষ্ট 2026 স্বাধীন হিচাপে ঘোষিত হ'ল। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। আৰু এই দিনটোতে বলুচিস্তানৰ পৰা ভাৰতলৈ আহিছে এটা বিশেষ বাৰ্তা। সেই বাৰ্তাটো আমি কম। ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসো আহি আছে 15 আগষ্টত। তাৰ পূৰ্বে বলুচিস্তান আজি স্বাধীন হৈছে আৰু বলুচিস্তানৰ পৰা আজিৰ দিনটোত আহিছে এটা বাৰ্তা, গুৰুত্বপূৰ্ণ কথা। যি বলুচিস্তান এই সমগ্ৰ আন্দোলনৰ মূল নেতা হিচাপে পৰিচিত ৰিপাব্লিক অফ বলুচিস্তানৰ নেতা মিৰ ইয়াৰ বালুচে সদৰি কৰিছে যে তেওঁলোকে পাকিস্তানক এখন কেঞ্চাৰ দেশ বুলি ভাবে। এই পাকিস্তানখন এখন কেঞ্চাৰ দেশ গোটেই বিশ্বৰ বাবে, সেয়েহে পুলিয়ে পোখাই এই কেঞ্চাৰক উভালিব লাগে। এয়া মিৰ ইয়াৰ বালুচৰ মন্তব্য। তেওঁ কৈছে ৰিপাব্লিক অফ বলুচিস্তানৰ এই নেতাগৰাকীয়ে যে আমি গোটেই বিশ্বকে পাকিস্তানৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। গোটেই বিশ্ব, ভাৰতকে ধৰি গোটেই বিশ্ব পাকিস্তানৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক আৰু গোটেই বিশ্বই পাকিস্তানক পুলিয়ে পোখাই উভালি পেলাওক। কাৰণ পাকিস্তান হৈছে কেঞ্চাৰ আৰু মানুহৰ দেহত যেনেধৰণে কেঞ্চাৰ এটা চেলে গোটেই দেহটোকে ধ্বংস কৰি পেলাব পাৰে, ঠিক তেনেধৰণে পাকিস্তানৰ দৰে এখন দেশে গোটেই বিশ্বক ধ্বংস কৰি পেলাব পাৰে। সেয়েহে এই কেঞ্চাৰ চেল তথাকথিত পাকিস্তানক নোহোৱা কৰি দিব লাগে। ইয়াৰ উল্লেখযোগ্য কথা, গুৰুত্বপূৰ্ণ কথা, আৰু এই কথাখিনিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। কিন্তু ভাৰতলৈ এই বাৰ্তাটো প্ৰেৰণ কৰা নাই। ভাৰতলৈ অন্য বাৰ্তাহে প্ৰেৰণ কৰিছে। সেই বাৰ্তাটোৰ কথা কম। তাৰ পূৰ্বে কৈ থওঁ যে বেলুচিস্তানে এতিয়াৰে পৰা, আজিৰ পৰা যিহেতু স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে ঘোষণা কৰিলে, তেওঁলোকে স্বাধীন হোৱা বুলি সদৰি কৰিলে, কিন্তু ইয়াৰো এটা বহুত দীঘলীয়া ইতিহাস আছে। 1947 চনৰ 14 আগষ্টত পাকিস্তান স্বাধীন হৈছিল, 15 আগষ্টত ভাৰত স্বাধীন হৈছিল, যিটো আমি স্বাধীনতা দিৱস হিচাপে পাতোঁ। কিন্তু ইংৰাজৰ শাসনৰ পৰা 1947 চনৰ 11 আগষ্টতেই বেলুচিস্তান স্বাধীন হৈছিল বুলি এই নেতাগৰাকীয়ে আজি দাবী কৰিছে। তেওঁলোকে কৈছে যে ইতিহাসৰ পাত যদি লুটিয়াই চোৱা যায় তেনেহ'লে সেইখিনি তথ্য সন্মুখলৈ আহিব। 11 আগষ্ট 1947 চনতেই বেলুচিস্তান স্বাধীন হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1948 চনৰ মাৰ্চ মাহত হঠাতেই পাকিস্তানৰ আৰ্মিয়ে বেলুচিস্তানক নিজৰ দখললৈ আনিছিল আৰু তেতিয়াৰ পৰাই পৰাধীন হৈ আছিল। আৰু আজি অৱশেষত পূৰ্ণকালীন স্বাধীনতা তেওঁলোকে লাভ কৰা বুলি দাবী কৰিছে। সেয়েহে এতিয়াৰ পৰা বেলুচিস্তানক সকলোৱে পাকিস্তানৰ এটা প্ৰাণ বুলি যাতে নকয়, গোটেই বিশ্বৰ আন দেশবোৰক তেওঁলোকে অনুৰোধ জনাইছে যে গোটেই বিশ্বই যাতে বেলুচিস্তানক এখন স্বাধীন দেশ বুলিহে অভিহিত কৰে, পাকিস্তানৰ এটা প্ৰাণ বুলি যাতে অভিহিত নকৰে, সেই কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু সেই সন্দৰ্ভত বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিছে। কালৈ প্ৰেৰণ কৰিছে সেই বাৰ্তা তেওঁলোকে UN-লৈ প্ৰেৰণ কৰিছে, তেওঁলোকে ASEAN-লৈ প্ৰেৰণ কৰিছে, আফ্ৰিকী সংঘলৈ প্ৰেৰণ কৰিছে, ইছলামিক সহযোগ সংগঠন OIC তেওঁলোকলৈ, ইছলামিক সহযোগী সংগঠনলৈ তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। এনেধৰণে এই বাৰ্তাটো বিভিন্ন দেশলৈ প্ৰেৰণ কৰিছে। আৰু তেওঁলোকে কৈছে যে আমি এতিয়াৰে পৰা নিজৰ পাছপোৰ্ট ৰাখিম, আমি এতিয়াৰ পৰা আমাৰ আভ্যন্তৰীণ যিবোৰ বিষয় আছে সেইবোৰ আমি ভালদৰে চাম, আমাৰ যিবোৰ বিদেশ নীতি আছে আমি নিজাকৈ বনাম। মানে পাকিস্তানৰ কোনো সম্পৰ্ক ইয়াত নাথাকিব। বেলুচিস্তানে এতিয়াৰে পৰা নিজাকৈ বিদেশ নীতি নিৰ্মাণ কৰিব, নিজা পাছপোৰ্ট থাকিব, তেওঁলোকৰ ৰাজনীতি, সমাজনীতি, কূটনীতি নিজেই আভ্যন্তৰীণভাৱে চাম বুলি সদৰি কৰিছে। অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ভাৰতলৈ যিটো বাৰ্তা প্ৰেৰণ কৰিছে সেই বাৰ্তাটো আন কোনোলৈ নহয়, ভাৰতক ধন্যবাদটো জ্ঞাপন কৰিছে, কিন্তু ভাৰতবৰ্ষৰ মিডিয়ালৈ বেলুচিস্তানৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে এই নেতাগৰাকীয়ে। এই নেতাগৰাকীয়ে ভাৰতৰ মিডিয়াক লৈ সদৰি কৰিছে এইটো কথা যে এই সময়খিনিত ভাৰতবৰ্ষৰ সংবাদ মাধ্যমে যি ভূমিকা ল'লে বেলুচিস্তানৰ সপক্ষত থাকি, তাৰ বাবে আমি ভাৰতবৰ্ষৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাৰতবৰ্ষৰ বুদ্ধিজীৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাৰতবৰ্ষৰ বিশেষজ্ঞ মহলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ মানুহে ভাৰতবৰ্ষত, বিশেষকৈ ভাৰতবৰ্ষৰ তৰফৰ পৰা বেলুচিস্তান স্বাধীন হোৱাটো আশা কৰিছিল। সেয়েহে আমি ভাৰতবৰ্ষৰ সংবাদ মাধ্যম, বুদ্ধিজীৱী প্ৰতিগৰাকী লোককেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাৰতবৰ্ষলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে বেলুচিস্তানে। বেলুচিস্তানৰ নেতাগৰাকীয়ে উল্লেখ কৰিছে, ৰিপাব্লিক অফ বেলুচিস্তানৰ নেতা মিৰ ইয়াৰ বালুচে, যে আমি ভাৰতৰ সংবাদ মাধ্যমৰ ওচৰত কৃতজ্ঞ, ভাৰতৰ বুদ্ধিজীৱী বা লেখকসকলৰ ওচৰত কৃতজ্ঞ, কাৰণ তেওঁলোকে সকলোৱে স্বাধীন বেলুচিস্তানৰ সপক্ষত মাত মাতিছিল।
ভাৰতবৰ্ষৰ চৰকাৰেতো এই ক্ষেত্ৰত কাম কৰি আছিল, কিন্তু ভাৰতবৰ্ষৰ সংবাদ মাধ্যম, ভাৰতবৰ্ষৰ ব্যক্তি বিশেষে মাত মতা বিষয়টোক লৈ তেওঁলোকে মনৰ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ভাৰতৰ প্ৰতি সদায় এই বন্ধুভাৱ তেওঁলোকৰ থাকিব বুলি উল্লেখ কৰিছে। মানে এতিয়া পাকিস্তানৰ থৰকাচুটি হেৰাব সেই কথাটো প্ৰতিপন্ন হৈছে। পাকিস্তানে এতিয়া স্বাভাৱিকতেই পাকিস্তানৰ থৰহৰি কম্পমানৰ দৰে অৱস্থা হ'বগৈ, কাৰণ এই বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীয়ে কিমান অত্যাচাৰ কৰাইছিল বেলুচ লোকসকলক। ISI কেনেধৰণে অত্যাচাৰ কৰিছিল বেলুচ লোকসকলক সেইটো আপোনালোকে জানে। বেলুচিস্তানৰ লোকসকলক কেনেধৰণে গিনিপিগ সজাইছিল। আনকি ধুৰন্ধৰ যিখন চিনেমা তাতো এনেধৰণৰ কিছু চিত্ৰনাট্যৰ ৰূপত তুলি ধৰা হৈছিল। তাতো আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে ISI এই বেলুচিস্তানক নিজৰ কামত ব্যৱহাৰ কৰিছিল। ISI কেনেধৰণে বেলুচিস্তানক বিভিন্ন সময়ত ৰামঠগন দিছিল। সেইবোৰ কথা যদিও চিনেমা আকাৰত ওলাইছে, কিন্তু বহু তথ্য হয়তো স্বাভাৱিকতেই স্পষ্ট ৰূপতো আছে, যিবোৰ তথ্য এই বেলুচিস্তানৰ লোকসকলে ভালদৰে উপলব্ধি কৰে। যি তথ্যৰ ভিত্তিত তেওঁলোকে স্বাধীন বেলুচিস্তান আজি অত বছৰে দাবী কৰি আহিছিল। অৱশেষত তেওঁলোকে স্বাধীন বেলুচিস্তান আজি 11 আগষ্ট 2026 ঘোষণা কৰিলে। অৱশ্যে তেওঁলোকৰ মতে 1947 চনৰ 11 আগষ্টতেই তেওঁলোকে স্বাধীনতা লাভ কৰিছিল, কিন্তু 1948 চনত পাকিস্তানৰ সেনাবাহিনীয়ে সেই বেলুচিস্তান দখল কৰিছিল। ইতিহাস অতি ৰক্তাক্ত বেলুচিস্তানৰ সাধাৰণ লোকক কেনেধৰণে টাৰ্গেট কৰিছিল পাকিস্তান আৰ্মীয়ে, সেইবোৰ ৰক্তাক্ত ইতিহাসৰ কথা সকলোৱে মনত ৰাখিছে। সেইবাবে আজি অত বছৰে বেলুচিস্তানৰ লোকসকলে পাকিস্তানৰ সেনাবাহিনীৰ বিৰুদ্ধে সংগ্ৰাম চলাই আছিল, যুদ্ধ চলাই আছিল। আজি অৱশেষত আনুষ্ঠানিকভাৱে তেওঁলোকে সেইখিনি লাভ কৰিছোঁ বুলি সদৰি কৰিছে। অৱশ্যে পাকিস্তান এতিয়াও নাচুৰব না, কিন্তু পাকিস্তানে যেন এতিয়া একো কৰিব নোৱাৰে সেইটো স্পষ্ট হৈ পৰিছে। যি কি নহওক, এই তথ্যখিনি আপোনালোকক জনোৱাটো প্ৰয়োজন আছিল। বেলুচিস্তানৰ তৰফৰ পৰা এটা বাৰ্তা আহিছে ভাৰতলৈ, বিশেষকৈ ভাৰতৰ সংবাদ মাধ্যমলৈ। সেইখিনি তথ্য আমি আপোনালোকক দিলোঁ। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। চাই থাকক News 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।